Hello everyone, আমাৰ EduWave Assam চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। সো আজি আমাৰ ডে 6ৰ যেটো MS Wordৰ কোৱেশ্চন আছিল হেতুৰ ওপৰত অলপ ডিসকাস কৰিম। বেছি সময় নলও এটো কোৱেশ্চন ডিসকাস কৰিবলৈ কাৰণ বেছি আমাৰ একো এটা ইনক্লুড কৰা নাই, ইমান লেংদি নহয় কোৱেশ্চনটো। সো আপোনালোকে সোনকালে কৰিব পাৰিব। সো এটো চাওক ৰাইট সাইডে এটা স্যাটেলাইট ইনফো বুলি আপোনালোকক দেখাই আছে। তাতে আমাৰ টাইপিং স্পীড কিমান টাইম টাইপ কৰিছো এইখিনি বস্তু ইনফৰমেশনখিনি দেখাই থাকে। তো এটো আপোনালোকৰ ৰিয়েল টাইম হয় এটো আৰু এটো আপোনালোকৰ অকল ওয়াৰ্ড বুলি নহয় MS ওয়াৰ্ড বুলি নহয় MS এক্সেল পাৱাৰ পইণ্ট এইবিলাক এপটো এক্সেস এইবোৰ এপটো এটো ৰিয়েল টাইম আপোনালোকক দেখাই থাকে কিমান টাইপিং স্পীড। সো আপোনালোকে জিয়ে নিলিখে কিয় আপোনালোকৰ ৰিয়েল টাইম এটোৱে শো কৰি থাকিব। সো এটো বেলেগ এটা ডেডিকেটেড ভিডিওত মই ডিসকাস কৰিম। সো আজি আমাৰ কোৱেশ্চনটোলৈকে আকৌ ঘূৰি আহিছো। সো কোৱেশ্চনটোত চাওক কি দিছে সিম্পল আমাৰ টাইপিং দিছে তাতে চাৰিটা ফন্ট সাইজ থাকিব 10 11 12 20 এইকেইটা ফন্ট সাইজত আমি টাইপ কৰিব লাগে। টাইপিং যেটো হেৰি আছে এটো আমাৰ তাহমা আছে আৰু এলাইনমেন্ট খিনি কৰিব দিছে। সো আমি এনেকুৱা ওয়াৰ্ডৰ ক্ষেত্ৰত আমি কোৱেশ্চনটো দেখাৰ লগে বেলেগ টাইম ওয়েষ্ট নকৰো ডাইৰেক্ট আমি টাইপ কৰিব লাগি যাম তাৰ পিছত যিমান ফৰমেটিং আছে আমি এইবিলাক মেনেজ কৰি থাকিম। সো ইয়াতে আমাৰ চাৰিটা মানে প্যাৰাগ্ৰাফ আছে ক'ব গলে আৰু তাতে ফৰমেটিং খিনি আছে আৰু ইয়াতে ফুটাৰটো আছে। তো এইখিনি আমাৰ ফুটাৰত পেজ নাম্বাৰ আছে আৰু আপোনালোকৰ এটা শেপ এটা আছে তাতে ADAD 3.0 লিখা আছে। সো এতিয়া আপোনালোকে চাওক মই অলৰেডি টাইপিং অলৰেডি কৰিলো। সো মই সাইড বাই সাইড ওপেন কৰি লম। সো আপোনালোকক দেখাবলৈ সুবিধা হ'ব তেতিয়া। সো এইটো বৰ্তমানৰ কাৰণে ক্লোজ কৰি দিছো। আমাক কোৱেশ্চনটোত কি দিছে মই একচুয়ালি কোৱেশ্চনটো দিওতে মই ভাবিছিলো যে আপোনালোকে এইটো একেলগে কৰিব দুটা মানে একেলগে টেক্সট বক্স ইউজ কৰি বাট পিছত দেখিছো বহুতে এইটো কৰা নাই আৰু এনেকুৱা নিদিও কৰিব। সো সেইকাৰণে এইটো মই মানে এক্সক্লুড কৰি দিছো এতিয়া। এনেকুৱা যদি কৰিব দিয়ে আপোনালোক মাজত যদি এনেকুৱা থাকে তো আপোনালোকে দুটা টেক্সট বক্স ইউজ কৰিব। ইউজ কৰি মাজত এইটো শেপ হয় আমাৰ স্ট্ৰেইট লাইন যেটো এইটো শেপটো এড দি দিব বাস এইখিনিয়ে কাম। সো ইনস্ট্ৰাকশন মতে আমি কৰি যাম। প্ৰথমত আমাক কি কৈছে যে ইয়াতে আমাৰ এটা ভ্যালু এডেড টেক্সট বুলি এড কৰিব লাগে। তাতে আমাৰ ফন্ট সাইজ 20 পইণ্ট থাকিব আৰু এলাইনমেন্ট থাকিব সেন্টাৰ। সো আমি এটা কি কৰিম প্ৰথমত ৰোল নম্বৰ আৰু এইখিনি আছে তো এইখিনি টাইপ কৰিলো। তাৰ পিছত আমাৰ যেটো টেক্সট বক্স এড কৰিব দিছে টেক্সট বক্সটো কেনেকৈ এড কৰিব আপোনালোকে পাৰে এইখিনি বাট যিখিনি একদম বেসিকৰ পৰা ষ্টাৰ্ট কৰিছে তেওঁলোকৰ কাৰণে দেখাই দিছো। সো ইয়াত আপোনালোকে কি কৰিব ইনসাৰ্টত যাব ইনসাৰ্টত গৈ শেপত গল শেপত টেক্সট বক্স লব। সো ইয়াতে আপোনালোকৰ পজিশন থাকিব সো পজিশনত আপোনালোকে মাজত লৈ লব তাৰপিছত আপোনালোকে ইয়াত মিডিলত আহি গল তো এটো এতিয়া আপোনালোকে মুভ কৰিব পাৰিব। সো ইয়াতে তেনেকৈ মুভ কৰিলে সো ইয়াত আমি লিখিম ভ্যালু এডেড টেক্সট। তো এখানে আমি কন্ট্রোল ই কৰিলে চাব কন্ট্রোল ই কৰিলে আপোনালোকৰ মাজত যাব ইয়াত দেখাই দিছো আপোনালোকক। ইয়াত চাওক কন্ট্রোল এল কৰিলে লেফট লাইন হ'ব কন্ট্রোল ই কৰিলে আপোনালোকৰ সেন্টাৰ লাইন হ'ব আৰু কন্ট্রোল আৰ কৰিলে ৰাইট লাইন হ'ব আৰু এটো কন্ট্রোল জে জাস্টিফাই জানে এটো আপোনালোকে। সো এইখিনি প্ৰথমত এড কৰিলে তাৰ পিছত আমাক কৈছে যে 20 পইণ্ট হ'ব এটো। সো 20 দি দিলো বোল্ড কৰি দিলো। সো হল নেক্সট ইনস্ট্ৰাকশন আমাৰ কি আছে এলাইনমেন্ট সেন্টাৰ আমি প্ৰথমতে কৰি লৈছো ইনসাৰ্ট টেক্সট এলাইনমেন্ট সেন্টাৰটো আপোনালোকে দেখিলে নে কি কৰিলো মই ইয়াতে টেক্সট বক্সতে আপোনালোকৰ পজিশন থাকিব পজিশনত মই সেন্টাৰ কৰি ললো সেন্টাৰ কৰি পেলাই মই মুভ কৰি দিলো বস্তুটো। নেক্সট ইনস্ট্ৰাকশন হল যে এইটো ফাৰ্স্ট প্যাৰাগ্ৰাফটো আমি ফন্ট সাইজ 12ত টাইপ কৰিম এক্সপান্ডেড ফন্ট থাকিব সিঙ্গল লাইন স্পেসিং থাকিব আৰু এলাইনমেন্টটো জাস্টিফাই হ'ব। সো আমাৰটো টাইপ কৰা আছে অলৰেডি তো ইয়াতে আমি জাস্ট ফন্টটো আমি এড কৰি দিম। ফন্টটো আমাৰ 12 আছিল ফন্টটো তাৰ পিছত আমাৰ এক্সপান্ডেড আছিল এক্সপান্ডেডটো আপোনালোকে কত পাব চাওক আপোনালোকে এটা বস্তু চাব যে অকল এইখিনিয়ে আমাৰ টুলস নহয় ইয়াৰ বাহিৰেও আমাৰ টুলস থাকে তো এইটো আপোনালোকে মানে এবাৰ মানে চাই লব ভালকে ইয়াৰ পৰাও মানে বস্তু আমাক দি দিয়ে ধৰি লওক কিবা এটা ইফেক্ট দি দিলে ইফেক্টটো আপোনালোকে বিচাৰি নাপাব ইয়াতে। সো এইটোটো আপোনাৰ বাকিখিনিত আছে এক্সট্ৰা যিখিনি আমাৰ টুলস আছে তাতে আছে আৰু মই যেটো কৈছো আপোনালোকৰ এক্সপান্ডেড ফন্ট এইটো আপোনালোকৰ ইয়াতে আছে এডভান্সত যাব এডভান্সত গৈ স্পেসিং এইটো স্পেসিং আপোনালোকে যদি কোনোবাই ফটোশপ ইউজ কৰিছে তাতে স্পেসিংৰ কাৰণে অলৰেডি টুল থাকে তো ইয়াতে আমাৰ এইকেইটা টুল আছে। তো কনডেন্স হলে চাওক কি হ'ব কনডেন্স হলে আমাৰ এইখিনি লগ লাগি গল
আৰু যদি আমাৰ এক্সপাণ্ডেড হয় তেতিয়া আপোনালোকে চাই লওক এনেকুৱা হ'ব এইটো আছিলে তাৰপিছত আমাৰ এলাইনমেণ্ট আছিলে জাষ্টিফাই কৰিলোঁ আপোনালোকে যিমান পাৰে মাউচ ইউজ কৰাতকৈ আপোনালোকে শ্বৰ্টকাট যেনেকৈ আমাৰ কণ্ট্ৰল জে হ'লে এইটো হয় তো সেইটো ইউজ কৰিব চেষ্টা কৰিব আপোনালোকে তেতিয়া আপোনালোকৰ সোনকালেও হ'ব আৰু সেইটোৱে মানে ষ্টেণ্ডাৰ্ড প্ৰচেছ হয় নেক্সট আছে কুৱেশ্যনত এইখিনি আমি কৰিলোঁ ছিংগল লাইন স্পেচিং এইখিনি আমাৰ অলৰেডি থাকে ছিংগল লাইন মানে আমাৰ 1 থাকে ডাবল লাইন মানে 2 তো আমি ছিংগল লাইন দি দিছোঁ এইটোৰো আপোনালোকৰ ছিংগল লাইন ডাবল লাইন আপোনালোকে ইয়াত যদি দেখা নাপায় আপোনালোকে ইয়াতে গ'লে আপোনালোকক ধুনীয়াকৈ দেখাই দিব ইয়াত ছিংগল লাইন দেখা আছে চাওক ডাবল লাইন 1.5 লাইন এটলিষ্ট একজেক্টলি মাল্টিপ্লাই ডাবল লাইন মানে আপোনালোকৰ ইয়াত দেখা পাব 2 হৈ যাব এইটো চ' এইটো ডাবল লাইন ছিংগল লাইন হ'লে 1.5 কিছুমান থাকে চ' আপোনালোকে যেনেকৈ যদি ইনষ্ট্ৰাকশ্যন দিয়া থাকে তেনেকৈ দিলে নহ'লে জেনেৰেলি 1.5টো দিলে মানে দেখাত ধুনীয়া হয় মানে বস্তুটো বা যদি দেখিছে যে জাগা আপোনালোকৰ হোৱা নাই তেতিয়াহ'লে 1 দি দিব তেতিয়া কম ঠাইত হৈ যাব তাৰমানে চ' এতিয়া আমাক ছিংগল লাইন কৈছে তো আমি 1 দিম অ'কে নেক্সটটো আমাৰ ফন্ট চাইজ 10 আছে আৰু এলাইনমেণ্ট লেফ্ট আছে আপোনালোকে হয়তো দেখা পাই আছে যে আমি এইটো কেলিব্ৰি ফণ্টত আমি কৰি আছোঁ চ' এইটো আমি তাহমা কৰি ল'ম একেলগে কাৰণ যিহেতু আমাৰ গোটেই ফাইলটো তাহমাত বিচাৰিছে চ' আমি এইটো আপোনালোকে প্ৰথমতো কৰি ল'ব পাৰে বা লাষ্টতো কৰিব পাৰে আৰু যদি আপোনালোকক ষ্টেপ বাই ষ্টেপ কয় যে প্ৰথম পেৰাগ্ৰাফত এইটো ছেকেণ্ড পেৰাগ্ৰাফত তেতিয়া আপোনালোকে একো নকৰিব যিটো কেলিব্ৰি আছে তাতে গোটেই কামটো কৰি যাব মই যেনেকৈ এতিয়া কৰি আছিলোঁ কৰি গৈ লাষ্টত আপোনালোকে পাৰ্টিকুলাৰ যিখিনি আছে ফৰ্মেটিংখিনি কৰা যিমান পাৰে ফৰ্মেটিংখিনি লাষ্টলৈকে কৰিব চেষ্টা কৰিব কাৰণ নহ'লে আপোনালোকৰ টাইপিং স্পীডটো শ্ল' হৈ যাব আপোনালোকে যদি টাইপেই নকৰে পেৰাগ্ৰাফটো তেতিয়া আপোনালোকৰ মাৰ্কছে নাপাব ফৰ্মেটিং দুই এটা যদি মিছ হৈ যায় তেতিয়া আপোনালোকৰ ষ্টেপ মাৰ্কিং হ'লেও এটলিষ্ট পাব কিন্তু যদি পেৰাগ্ৰাফটোৱে টাইপ নহয় তেতিয়া আপোনাৰ অসুবিধা হ'ব চ' সেইকাৰণে প্ৰথমত পেৰাগ্ৰাফটো টাইপ কৰিব যিমান পাৰে পিপিটি বনাব দিলেও আপোনালোকৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন তাতে আপোনালোকে শ্লাইডকেইটা যিমানটা দিছে টোটেল শ্লাইডকেইটা বনাব চেষ্টা কৰিব ফৰ্মেটিংখিনি হওক নহওক আৰু এইখিনি কৰিলে আপোনালোকৰ কনফিডেন্সটো আহিব যে মোৰ হাতত টাইম আছে আৰু যদি দেখে যে ফৰ্মেটিঙতে টাইম গুচি গ'ল বা কমপ্লিট হোৱা নাই আমাৰ তেতিয়া আপোনালোকৰ এটা নাৰ্ভাছনেছ আহি যাব আৰু সেইটো কাৰণে বাকীখিনি কাম আপোনালোকে কমপ্লিট কৰিব নোৱাৰিব চ' এইটো কথা মনত ৰাখিব আৰু এটা বস্তু যাব টেক্সট বক্সত আমাৰ একেলগে আমি যেতিয়া কণ্ট্ৰলে কৰিম টেক্সট বক্সখিনি চিলেক্ট নহয় তো সেইখিনিৰ কাৰণে আকৌ এক্সট্ৰাকৈ আপোনালোকে চিলেক্ট কৰিব অ'কে চ' 10 পইণ্ট লাগে তাৰপিছত লেফ্ট হেৰি আৰু ছিংগল লাইন চ' আমাৰ লেফ্ট হৈয়ে আছে 10 পইণ্ট হৈয়ে আছে আৰু ছিংগল লাইনো হৈয়ে থাকে আপোনালোকে হ'লেও মানে এইটো চিলেক্ট কৰি ল'ব চ' ছিংগল লাইন বুলি কৈছোঁতো চ' 1টো চিলেক্ট থাকিলে তেওঁলোকে গম পাব যে ছিংগল লাইন হৈ আছে অ'কে দেন নেক্সটটো আমাৰ আছে চ' নেক্সটটো আমাৰ আছিলে তাহমা 11 আৰু ৰাইট ছাইডে আছিলে তো আমি কণ্ট্ৰল R টাইপ কৰিলোঁ ৰাইট ছাইডে হৈ গ'ল তাৰপিছত লাষ্টটো আমাৰ আছিলে 12 পইণ্ট আৰু তাতে চেণ্টাৰ এলাইনমেণ্টটো চেণ্টাৰ আছিলে ছিংগল লাইন স্পেচিং ঠিক আছে আমি এলাইনমেণ্টটো চেণ্টাৰ কৰি দিলোঁ কণ্ট্ৰল E চ' হৈ গ'ল আমাৰ আৰু এটা বস্তু লক্ষ্য কৰিব যে আপোনালোকৰ যদি এনেকৈ একজেক্টলি আপোনালোকক দিছে তেতিয়া বেলেগ কথা কিন্তু যদি দেখে যে কুৱেশ্যনটোত আপোনালোকৰ অলপ বেছিকৈ গেপ আছে তো আপোনালোকেও তেনেকৈ যিমানটো চুইটেবল হয় সেনেকৈ গেপ দিব মই দেখাই আছোঁ আপোনালোকক যে গেপটো মিলাবলৈ কি কৰিব এইটো আপোনালোকৰ গেপকেইটা আছে যদি ইয়াৰ বাহিৰেও গেপকেইটা মিলাব লাগে চাওক মই কি কৰিম ইয়াতে এড কৰিব পাৰি বা ৰিমুভ কৰিব পাৰি তো আমি তেনেকৈ মিলাই ল'ম বস্তুটো যদি দেখাত বেছি লাগি আছে আমাৰ তেতিয়া আমি ৰিমুভ কৰি ল'ম আৰু যদি দেখোঁ যে আমাৰ মানে ঠাই অলপ বেছি লাগে তো সেইখিনি আপোনালোকে এনেকৈ এডজাষ্ট কৰি ল'ব ৰোল নাম্বাৰৰ নেমটো আমাৰ ৰাইট ছাইডে আছিলে চ' আমি ৰাইট যিটো আছে এলাইনমেণ্ট সেইটো কৰি দিম নেমতো তেনেকৈ ৰাইট কৰি দিম তাৰপিছত ইয়াৰ বাহিৰে আমাৰ আছিলে যে আমি পেজ নাম্বাৰ এড কৰিব লাগে তো আমি ইনচাৰ্টত যাম পেজ নাম্বাৰত যাম বটম অফ পেজ দেন আমাৰ এইটো দিছিলোঁ মই আপোনালোকে চাই ল'ব যদি বেলেগ থাকে ইয়াতে বহুতকেইটা ফৰ্মেটিং আছে যিটো থাকে আপোনালোকৰ যদি লেফ্ট ছাইডে কিবা এলিমেণ্ট থাকে তেতিয়া ৰাইটত দিব আমাৰ এতিয়া মাজত এলিমেণ্ট আছে কাৰণে আমি লেফ্টত বা ৰাইটত দিলেও হ'ব কুৱেশ্যনটোত লেফ্টত দিছোঁ চ' আমি লেফ্টত দি দিলোঁ চ' হৈ গ'ল তাৰপিছত আমি কি কৈছিলোঁ যে ইয়াতে এটা শ্বেপ এড কৰিছিলোঁ আমি তো আমি শ্বেপটো কেনেকৈ এড কৰিম ইনচাৰ্টত যাব ইনচাৰ্টত গৈ শ্বেপত যাব শ্বেপত গৈ আপোনালোকে ৰেক্টেংগল এটা লৈ ল'লে
তাৰপিছত ইয়াতে মই 3D এফেক্ট এড কৰিছিলোঁ কিছুমানে হয়তো বেলেগকৈ কৰিছে মানে মই গ্ৰুপত দেখিলোঁ কিছুমানে কৈছে বেলেগকৈ কিন্তু আপোনালোকে যদি এনেকুৱা শ্বেপ দেখে 3D শ্বেপ কিবা দেখে তে আপোনালোকে সদায় ৰেক্টেংগল দিব ৰেক্টেংগল দি পেলাই 3D শ্বেপটো পিছত দিব পাৰিব চ' এনেকুৱা ফ'ল' কৰিব কাৰণ 3D ইফেক্টত গৈ পেলাই আদাৰৱাইজ কি হ'ব আপোনালোকৰ এইটো শ্বেপ হয়তো আপোনালোকে ইয়াতে মেনেজ কৰিব পাৰিব শ্বেপত গৈ পেলাই ধৰি লওক ইনচাৰ্টত গৈ পেলাই ইয়াত মেনেজ কৰিব পাৰিলে কিন্তু আপোনালোকৰ প্ৰব্লেমটো কি হ'ব বেলেগ কিছুমান যদি 3D কিবা শ্বেপ থাকে তো সেইটো হয়তো মিলাব নোৱাৰিব পাৰে তেতিয়া আমি বাকীটো আৰু জানোৱে এইখিনি এড টেক্সট কৰি দিলে হ'ল যদি টেক্সট বক্স হিচাপে লয় তেতিয়া এড টেক্সট এনেকৈ কৰিব নালাগে ডাইৰেক্ট হৈ গ'লে হয় এতিয়া আমি এড টেক্সট কৰি দিম তাৰপিছত ADRE 3. তাৰ এইটো আপোনালোকে চেণ্টাৰ এলাইন কৰি দিলে হ'ল এইখিনি হ'ল তাৰপিছত আমাৰ আছিলে যে আৰু কি আছে আমাৰ কুৱেশ্যনটোত এই পেজ কালাৰটো আছে চ' ইয়াত আমাৰ ডিজাইনত যাব লাগিব তাত গৈ পেলাই পেজ কালাৰটো চিলেক্ট কৰিলে দেন আমাৰ এইটো ব্লুইছ আছিল অলপমান চ' ইয়াতে আমাৰ লাষ্ট যিটো এইটো চিলেক্ট কৰিলে সেইখিনি হোৱাইট কালাৰ হৈ যায় যদি নহয় ধৰি লওক এনেকুৱা দিলে ধৰি লওক তেতিয়া আমি এইখিনি বস্তু আকৌ ফন কালাৰত গৈ পেলাই হোৱাইট কালাৰ কৰি ল'ম তো ইয়াতে আমাৰটো ডাৰ্ক কালাৰ আছে চ' এইটো ডাৰ্কেষ্টটো ল'লে মানে হোৱাইট হৈ যায় এইখিনি হোৱাৰ পিছত আপোনালোকে চাই ল'ব এবাৰ চব ঠিকে আছে নাই যেনেকুৱা আমাৰ ইয়াতে চাই লওক ইয়াতে আমাৰ এই শ্বেপটো আমাৰ কুৱেশ্যনটোত কি আছিলে ইয়াতে আমাৰ হোৱাইট কালাৰ হৈ আছে চ' এইখিনি আমাৰ হোৱাইট কৰিব চেষ্টা কৰিম চ' এনচাৰটোত গ'লোঁ টেক্সট বক্স ইয়াতে চাওক হোৱাইট আছে চ' এইটো চিলেক্ট কৰিলোঁ তাৰপিছত আমাৰ পেজ নাম্বাৰখিনি আছে পেজ নাম্বাৰখিনিত আমি অলপ হোৱাইট কৰি দিলোঁ তাৰপিছত এইখিনি আমাৰ হোৱাইট দি দিলোঁ অ'কে চ' চাওক এতিয়া আমাৰ যেনেকৈ আছিলে তেনেকৈ হৈ গ'ল চ' আপোনালোকে ট্ৰাই কৰিব যাতে দেখাত অলপ ধুনীয়া হয় চ' এনেকুৱা বৰ্ডত সেনেকুৱাই আপোনালোকৰ ফৰ্মেটিঙৰ আৰু প্ৰেজেণ্টেশ্যনত মাৰ্কছ থাকিব এক্সেলত যেনেকৈ আপোনালোকৰ প্ৰিণ্টিঙত মাৰ্কছ থাকে তাৰপিছত ফৰ্মুলাত মাৰ্কছ থাকে ৱৰ্ডত তেনেকৈ ফৰ্মেটিঙত আৰু কিমান ৰেপ্লিকেট কৰিব পাৰিছে ৰিপ্ৰেজেণ্ট কেনেকৈ কৰিছে তাৰ ওপৰত মাৰ্কছ থাকিব চ' আজিলৈ ইমানেই আছিলে আৰু ভিডিঅ'টো লেংথি নকৰোঁ আৰু নেক্সট মই এটা ভিডিঅ' আপলোড কৰিম তাতে টাইপিঙৰ ওপৰত যিখিনি আছে সেইখিনি মই ডিছকাছ কৰিম আপোনালোকৰ আছামিজ টাইপিং কেনেকৈ ছেটিং কৰিব হয়তো আপোনালোকৰ PCটোত হয়তো দিয়া নাথাকিব পাৰে বা ইছ্যু থাকিব পাৰে তো প্ৰথমত বহিয়ে আপোনালোকে ছিষ্টেমত বহিয়ে আপোনালোকে চাই ল'ব চব ঠিকে আছে নাই চ' কি যি আমাক কুৱেশ্যন দিছে আমাৰ যি কৰিবলৈ যি লাগে ধৰি লওক আছামিজ টাইপিং দিছে আছামিজ টাইপিংটো অন হৈ আছে নে চাই ল'ব নাথাকিলে নিজে কৰি ল'ব লাগিব চ' সেইকাৰণে এইবোৰ এটা ডেডিকেটেড ভিডিঅ'ত টাইপিঙৰ তাতে আমি ডিছকাছ কৰিম আৰু এই মই দেখাইছিলোঁ যে আপোনালোকক ছেটেলাইট যিটো সেইটোৰ বিষয়ে আপোনালোকক ক'ম ইয়াত যেনেকুৱা চ' ইয়াত আপোনালোকে লাইভ মনিটৰ কৰিব পাৰিব টাইপিং কৰি থাকোঁতে যে কিমান স্পীড আপোনালোকৰ চ' এইখিনিয়ে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব আৰু আপোনালোকৰ ADRE দিবলগীয়া কোনোবা ফ্ৰেণ্ডছ থাকিলে বা চিনাকি থাকিলে তেওঁলোকক আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব থেংকছ ফৰ ৱাচিং